অসমীয়া চিনি পায় তেখেতৰ নিতুল দা তেখেতক গতিকে নিতুল দাও মানে এই সত্ৰতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আৰু ইয়াতে দুজনমান কণ মানে ভণ্টি ভাইটি আৰু এতিয়া মোৰ লগত আছে মানে সুন্দৰীয়া সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক। হেল্ল' ফ্ৰেণ্ডছ, এণ্ডাছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক ভালেই আছে। আৰু আজি মই আছোঁ বৰ্তমান সুন্দৰীয়া ৰাস্তাত, মানে সুন্দৰীয়া ৰাস্তাত এইটো দেখিবলৈ পাইছে। মানে ইয়াত কিয় আছোঁ, মই যাই আছোঁ আজি সুন্দৰীয়া সত্ৰত। আৰু আজি হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ মানে আবিৰ্ভাৱ দিন, মানে আজি জন্মদিন। গতিকে সুন্দৰীয়া সত্ৰত আবিৰ্ভাৱ মহোৎসৱ পালন কৰে প্ৰতি বছৰে। আৰু এইবাৰো কেনেকুৱা কি কৰিছে আপোনালোক দেখাবলৈ চেষ্টা কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকলৈ এটা অনুৰোধ থাকিল, যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰে আৰু যাতে আগলৈ ভাল ভাল ভিডিঅ' দিব পাৰোঁ তাৰে আশা ৰাখিলোঁ। আৰু এয়া এতিয়া মই আহি মানে সুন্দৰীয়া মেইন সত্ৰখন পালোঁ। আৰু এইখন হ'ল ইয়াৰ দলন, আৰু ভিতৰত মই যাই আছোঁ। ইয়াত বিভিন্ন মানে কাৰ্যসূচী চলি আছে। ইয়াৰ ভিতৰৰ পৰিৱেশটো আপোনালোক দেখাই আছোঁ। আৰু এতিয়া মই সত্ৰৰ ভিতৰত প্ৰৱেশ কৰিছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ বিভিন্ন কাৰ্যসূচী চলি আছে। আৰু এইখন হৈছে মেইন সত্ৰ। আপোনালোকক ভিতৰত নি আছোঁ, ভিতৰত দেখাই আছোঁ। আৰু ইয়াত মানে বিভিন্ন কম্পিটিশ্যন চলি আছে, প্ৰতিযোগিতা চলি আছে। আৰু লোকগীতৰ কম্পিটিশ্যন চলি আছে বৰ্তমান। তাৰে পিছত ভেকশ্যন প্ৰতিযোগিতা হ'ব। নমস্কাৰ। আৰু এতিয়া মানে মেইন কীৰ্তন ঘৰত যাই আছোঁ। তাত এটা সেৱা কৰিম, সেৱা ল'ম আৰু আপোনালোককো দেখাই আছোঁ। ইয়াত দুৱাৰমুখ পালোঁ। আৰু এই সত্ৰতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 14 বছৰ 6 মাহ কাল বাস কৰিছিল, অতিবাহিত কৰিছিল। আৰু এইখন হৈছে সত্ৰখন, এয়া চাওক। আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশটো চাওক। আৰু ইয়াত গুৰুজনে স্নান কৰা মানে গা ধোৱা এইটো পাকঘৰটো তাত আছে। ইয়াত গুৰুজনে স্নান কৰিছিল, সেইটো সুন্দৰকৈ ৰাখিছে। আৰু ইয়াতে দুজনমান কণ মানে ভণ্টি ভাইটি পালোঁ। আৰু তোমাৰ নামটো কি? তোমাৰ? আৰু তোমালোকে কি ইয়াত কিবা কম্পিটিশ্যন হেৰি কৰিবা, কি কৰিবা? চিত্ৰাংকন কৰিবা? অঁ, আচ্ছা আচ্ছা। তোমালোকৰ ঘৰ ইয়াতে ন? ইয়াতে। আৰু এতিয়া মোৰ লগত আছে মানে সুন্দৰীয়া সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক তেখেতৰ পৰিচয়টো দিব। মোৰ নাম শ্ৰী ভূধৰ দাস। মই সুন্দৰীয়া সত্ৰ পৰিচালনা সমিতিৰ সম্পাদকৰ দায়িত্ব বহন কৰি আছোঁ। আৰু এইখন আমাৰ সুন্দৰীয়া সত্ৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 14 বছৰ 6 মাহ থাকি এইখন সত্ৰ 14 বছৰ 6 মাহ আছিল। 14 বছৰ 6 মাহ ধৰি ইয়াত প্ৰতিষ্ঠা কৰে। আৰু এই 14 বছৰ 6 মাহ তেওঁ ইয়াত থাকি তেওঁ পোনপ্ৰথমতে তেওঁৰ কালজয়ী গ্ৰন্থ নামঘোষা মানে লেখাৰ পাতনি মেলে। আৰু বৰগীত, ঝুমুৰা এইবিলাক লিখি আমাৰ মানে ভঁৰালটো শক্তিশালী মানে কৰাত এই সত্ৰৰ পৰাই মুখ্য ভূমিকা লয়। আৰু ইয়াত তেওঁৰ আবিৰ্ভাৱ মহোৎসৱটো আমাৰ প্ৰতি বছৰে আমাৰ সত্ৰবাসীয়ে মানে বহুত আশা কৰি থাকে। আৰু এইটো মানে জেঠ মাহত তেওঁৰ মানে আবিৰ্ভাৱ মহোৎসৱ পতাৰ কাৰণে প্ৰত্যেক বছৰে পতা হয়। প্ৰতি বছৰে পতা হয়। তাৰ মাজতে কিন্তু প্ৰতি 2 বছৰৰ মূৰে তেওঁৰ নামত এটা মাধৱদেৱ বঁটা প্ৰদান কৰা হয়। আমাৰ বৈষ্ণৱ পণ্ডিত এজনক আমাৰ এই 2017 চনৰ পৰা আমাৰ এইটো বঁটাটো দিয়াৰ এটা নিয়ম মানে চলি আছে, মাধৱদেৱ বঁটা। আৰু এইবাৰ আমাৰ মাধৱদেৱ বঁটাটো আমাৰ বৈষ্ণৱ পণ্ডিত আমাৰ ৰাম ৰায় প্ৰতিহত সত্ৰহলৰ সত্ৰাধিকাৰ আমাৰ জিতেন্দ্ৰ প্ৰধানী বাপজনাক দিয়াৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেয়েহে আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত মুকলি সভাত, কৰ্মালোচনা সভাত তেওঁক এই বঁটাটো প্ৰদান কৰা হ'ব।
আজি আবেলি মানে ধৰ্মালোচনী সভাও আছে আৰু তাত তাৰমানে মাধৱদেৱ বঁটা প্ৰদান কৰা হ'ব আৰু মানে এইবাৰ মানে অলপ ব্যতিক্ৰম কিন্তু কৰিছে মানে 3 দিনীয়া কাৰ্যসূচী 3 দিন তাৰমানে আমাৰ কি হয় প্ৰতি বছৰে পালন কৰা হয় কিন্তু আমাৰ প্ৰতি 2 বছৰৰ মূৰে মূৰে আমি 3 দিনীয়া কেতিয়াবা 4 দিনীয়াকৈ পতা হয় কিন্তু এইবাৰ আমি 3 দিনীয়াকৈ পতা আমি মানে সিদ্ধান্ত লৈছোঁ কাৰণ আমাৰ এইটো মাহতে জেঠ মাহতে আমাৰ মহাপুৰুষ গুৰুজনাই আমাৰ সুন্দৰদেৱ যে পালনাম প্ৰতিষ্ঠা কৰিছিল সেই পালনামটো আমাৰ মানে জেঠৰ 24, 25, 26 তাৰিখে আমি পালনামৰ আয়োজন কৰিছোঁ আৰু সেইটো আমাৰ মাধৱদেৱ গুৰুজনাই যিটো আৰ্হিত আমাৰ এতিয়া সুন্দৰদেৱ পালনাম পাতিছিল সেই আৰ্হিতে আমি মানে পালনামটো আমাৰ আয়োজন কৰোঁ সেইকাৰণে এইবাৰ আমাৰ এদিন কম হ'ল আমি 3 দিনীয়াকৈ মানে আয়োজন কৰিছোঁ গতিকে এইখিনি আছিল আপোনাক বহুত বহুত ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে আপোনালোকে চাই থাকক গোটেইখিনি দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ আৰু এই কণ কণ শিশুসকলৰ মাজত ভেকচিন প্ৰতিযোগিতা আৰু এই সত্ৰখনৰ মঠৰ চোতাল ইয়াত মানে মঠৰ চোতাল বুলি কয় এইখনত খুব পৰিপাটিকৈ খুব সুন্দৰকৈ ৰাখিছে চাফ চিকুণ কৰি ৰাখিছে জেগাখিনি আৰু ইয়াৰ ভিতৰত সোমাই আছোঁ ইয়াত দৌলৰ সময়তো সুকীয়াকৈ পালন কৰা হয় দৌল উৎসৱ খুবেই ভাল লগা হয় বহুত মানুহ হয় ইয়াত দৌলত আৰু এই সত্ৰখনত থাকি গুৰুজনাই 14 বছৰ 6 মাহকাল থাকি ইয়াত বিভিন্ন বৰগীত ঝুমুৰা প্ৰতিমা আদি ৰচনা কৰি আমাৰ অসমীয়া সংস্কৃতি চহকী কৰি গৈছে ইয়াতো সেৱা কৰা হয় চাৰিওফালে বৰ সুন্দৰ পৰিৱেশ মই আগতে আহিছোঁ যদিও মানে ভিডিঅ' বনোৱা হোৱা নাছিল সেইকাৰণে এইবাৰ মানে ভাবিলোঁ আৰু গুৰুজনাৰ জন্ম উৎসৱতে যাম আৰু এটা বৰ সুন্দৰকৈ ভিডিঅ' বনাম আৰু সত্ৰৰ ভিতৰত পালোঁ মই মানে আমাৰ অভিনেতা আমাৰ বৰপেটা অঞ্চলৰ মানে গোটেই অসমীয়াই চিনি পায় তেখেতৰ নিতুল দা তেখেতৰ গতিকে নিতুল দাও মানে এইখন সত্ৰতে জড়িত মানে ইয়াতে জন্মস্থান আচ্ছা গতিকে আপুনি অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে সম্পূৰ্ণৰূপে জড়িত হৈ আছোঁ ইয়াতে মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ ইয়াতে 14 বছৰ 6 মাহকাল ইয়াত তেওঁ আছিল আৰু ইয়াৰ পৰাই এই সুন্দৰীদিয়া সত্ৰৰ পৰাই তেওঁৰ লিখা মেলা বা তেওঁৰ যি সৃজনীমূলক কাম এই সত্ৰৰ পৰাই আৰম্ভ কৰিছিল গতিকে আজি জন্ম জয়ন্তী উৎসৱ অতি উলহ ব্যতিক্ৰম নহয় আৰু সেই হিচাপেৰে খেল ধেমালি নাম ঘোষা পাঠ কীৰ্তন ঘোষা পাঠ খোল বাদন বিভিন্ন ধৰণৰ প্ৰতিযোগিতা চলি আছে আৰু অহাকালি মানে আজি আবেলি ধৰ্মালোচনী সভা আছে আৰু মাধৱদেৱ বঁটা প্ৰদান কৰা হ'ব আজি তাৰপিছত কাইলৈ আৰু যেতিয়া সামৰণি অনুষ্ঠান হিচাপে নাম হ'ব নাম থিয় নাম আৰু শোভাযাত্ৰা আছে ন শোভাযাত্ৰা আছে অহাকালি গতিকে শোভাযাত্ৰা আছে যদি মই পাৰোঁ অহাকালিও দেখাবলৈ চেষ্টা কৰিম নিশ্চয় আৰু শেষৰ কাৰ্যসূচী আছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত ৰূপালীম নাট গতিকে অহাকালি নাটো আছে ৰাতি নাট আছে ৰাতি পৰিচালনা মই নিজে কৰিছোঁ এখেতৰ পৰিচালনাই হ'ব এইখন নাটখন ৰূপালীম ন হয় ৰূপালীম গতিকে নিশ্চয় আপোনালোক দেখিবলৈ চেষ্টা কৰিম মই অহাকালি আহিবলৈ চেষ্টা কৰিম ইয়াত আহক সুন্দৰীদিয়া সত্ৰৰ সমূহ কাৰ্যসূচীতে আপোনালোকে আগভাগ লওক এই মোৰ আপোনালোকৰ প্ৰতি বিনম্ৰ অনুৰোধ বহুত বহুত ধন্যবাদ নিতুল ধন্যবাদ আৰু এইটো সত্ৰৰ ভিতৰত দৌল ইয়াক দৌল বুলি কয় আৰু এই গুৰুজনাৰ এই পবিত্ৰ সত্ৰখনৰ পৰা এতিয়া বাহিৰ ওলালোঁ মানে ঘৰলৈ যাবলৈ ওলালোঁ আৰু এই ভিডিঅ'টো বনাওঁতে নিশ্চয় কিবা ভুল ৰৈও যাব পাৰে গতিকে তাৰ বাবে আপোনালোকে মোক ক্ষমা কৰি দিয়ে যেন আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ